ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি প্ৰথমবাৰৰ বাবে তোমালোকৰ কাৰণে লৈ আহিছোঁ যোৰহাট ডিষ্ট্ৰিক্টৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যন ছ'চিয়েল সায়েন্স বিষয়ৰ যি 45টা MCQ আছে, সেই MCQ কেইটা আজি আমি আলোচনা কৰিম। যদি তোমালোকৰ PDF ফাইল লাগে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি জনাবা, মই PDF ফাইলটো দি দিম। সায়েন্সৰ মোটামুটি প্ৰত্যেকটা জিলাৰে MCQ বোৰ দিয়া গৈছে, তোমালোকে চাই ল'বা। আৰু যদি তোমালোকৰ PDF লাগে তেতিয়াহ'লে জেনেৰেল সায়েন্সৰো PDF তোমালোকে পাই যাবা। সকলোবোৰ ভিডিঅ' মই আপলোড কৰিছোঁ। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। চোৱা, প্ৰথম প্ৰশ্নটো হৈছে বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইসৰয় কোন আছিল? তো বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইসৰয় আছিল লৰ্ড কাৰ্জন। তাৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ। 2 নম্বৰ কুৱেশ্যন, অসম এছ'চিয়েশ্যন প্ৰথমখন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ, ডিব্ৰুগড়ত সংগঠিত হৈছিল বা অনুষ্ঠিত হৈছিল। 3 নম্বৰ কুৱেশ্যন, জাতিসংঘ কোন চনত গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ, 1920 চনত জানুৱাৰীৰ 10 তাৰিখে হৈছিল। জানুৱাৰীৰ 10 তাৰিখে জাতিসংঘ গঠন কৰা হৈছিল। 4 নম্বৰ কুৱেশ্যন, সৰ্বমুঠ কিমান ৰাষ্ট্ৰসংঘৰ চন্দত স্বাক্ষৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ, 51, 51 জনে স্বাক্ষৰ কৰিছিল। 5 নম্বৰ কুৱেশ্যন, IUCNৰ জন্ম কোন দেশত হৈছিল? IUCNৰ জন্ম হৈছিল এইটো ফ্ৰান্স দেশত, মনত ৰাখিবা। 6 নম্বৰ কুৱেশ্যন, কুঁহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা কৌশল ভাৰতীয় সভ্যতা সংস্কৃতিলৈ আগবঢ়োৱা অৱদানসমূহৰ এবিধ অৱদান হ'ল। তো ই যিকেইটা অপশ্যন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অষ্ট্ৰিকসকল। 7 নম্বৰ কুৱেশ্যন, বৰ্তমান অসমত কাজিৰঙাকে ধৰি মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ, 7টা। 8 নম্বৰ কুৱেশ্যন, কোন চনত মাজুলী অসমৰ জিলা হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি নম্বৰ, 2016 চনত। 9 নম্বৰ কুৱেশ্যন, তলৰ কোনটো অজীৱীয় সম্পদ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বায়ু। বায়ু এটা অজীৱীয় সম্পদ। 10 নম্বৰ কুৱেশ্যন, তলৰ কোনখন মহাসাগৰ পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি নম্বৰ, উত্তৰ মহাসাগৰ পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম মহাসাগৰ। 11 নম্বৰ কুৱেশ্যন, কাক সীমান্ত গান্ধী বুলি জনা যায়? এইটো খান আব্দুল গফুৰ খানক সীমান্ত গান্ধী বুলি জনা যায়। ডি নম্বৰটো শুদ্ধ উত্তৰ। 12 নম্বৰ কুৱেশ্যন, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কাৰ নিৰ্দেশত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব জেনেৰেল ডায়াৰৰ নিৰ্দেশত হৈছিল। 13 নম্বৰ কুৱেশ্যন, কংগ্ৰেছে কিমান চনত ব্যক্তিগত সত্যাগ্ৰহ আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ, 1940 চনত অক্টোবৰ মাহত। 14 নম্বৰ কুৱেশ্যনটো হৈছে মাজুমেলীয়া ৰজা বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ, নৰনাৰায়ণ সিং। নৰনাৰায়ণ সিঙক মাজুমেলীয়া ৰজা বুলি জনা যায়। 15 নম্বৰ কুৱেশ্যন, ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41তম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ নম্বৰ, পাণ্ডু। 16 নম্বৰ কুৱেশ্যন, ভাৰত আৰু পাকিস্তানৰ সীমা হিচাপে ৰেড ক্লিফ ৰেখা কেতিয়া গ্ৰহণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ, এইটো 17 আগষ্ট 1947। 17 নম্বৰ কুৱেশ্যন, অসম ভাৰতৰ কোনটো অঞ্চলত অৱস্থিত? এইটো উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত। এই নম্বৰটো শুদ্ধ উত্তৰ। 18 নম্বৰ কুৱেশ্যন, আটাকামা আৰু পাটাগনিয়া মৰুভূমি ক'ত আছে? 18 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ল ডি নম্বৰ, দক্ষিণ আমেৰিকাত আছে। 19 নম্বৰ কুৱেশ্যন, অসমৰ ভিতৰত কোনখন বিদেশী ৰাষ্ট্ৰ আছে? তো অসমৰ এইটো ভিতৰত নহয়, এইটো অসমৰ ওচৰত হ'ব। তো ওচৰত কোনখন বিদেশী ৰাষ্ট্ৰ আছে? তাৰ শুদ্ধ উত্তৰটো হ'ল বি, ভূটান। 20 নম্বৰ কুৱেশ্যন, প্ৰথমগৰাকী ব্যক্তিগত সত্যাগ্ৰহী কোন আছিল?
তেৰ শুদ্ধ উত্তৰ হ'ব বিনোবা ভাবা সি নাম্বাৰটো শুদ্ধ উত্তৰ 21 নম্বৰ কুৱেশ্যন এইটো ডেছত মফট মিলছ অসমলৈ আহিছিল তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1853 ডি নাম্বাৰ 22 নম্বৰ কুৱেশ্যন তো ডেৰ চনত টিকট কৰ প্ৰৱৰ্তন কৰা হৈছিল তাৰ শুদ্ধ উত্তৰ হ'ল বি নাম্বাৰ এইটো 1858 চনত 23 নম্বৰ কুৱেশ্যন নাবাৰ্ড ডেছ চনত স্থাপন কৰা হৈছিল নাবাৰ্ড কোনটো চনত স্থাপন কৰা হৈছিল এইটো 1982 চনত স্থাপন কৰা হৈছিল শুদ্ধ উত্তৰ ডি নাম্বাৰ পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ হ'ল 24 নম্বৰ কুৱেশ্যন এইটো কানাডা পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ হৈছে কানাডা 25 নম্বৰ কুৱেশ্যন অসমলৈ অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল দেশৰ পৰা আহিছিল তাৰ শুদ্ধ উত্তৰ হ'ব এ নাম্বাৰ দক্ষিণ পূব এছিয়াৰ পৰা 26 নম্বৰ কুৱেশ্যন ইটালীৰ ৰাজধানী হৈছে ৰোম 27 নম্বৰ কুৱেশ্যন আফ্ৰিকা মহাদেশত ডেছখন দেশ আছে আফ্ৰিকা মহাদেশত কেইখন দেশ আছে 53 খন দেশ আছে 28 নম্বৰ কুৱেশ্যন ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ মহাদেশৰ মাজত ডেছ মহাসাগৰ আছে ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশৰ মাজত কোনখন মহাসাগৰ আছে তাৰ শুদ্ধ উত্তৰটো হ'ব সি নাম্বাৰ আটলান্টিক মহাসাগৰ 29 নম্বৰ কুৱেশ্যন দেশত চম্পাৰণ সত্যাগ্ৰহ আৰম্ভ হৈছিল তো কিমান চনত সত্যাগ্ৰহ আন্দোলন আৰম্ভ হৈছিল তাৰ শুদ্ধ উত্তৰ হ'ব সি নাম্বাৰ 1917 চনত 30 নম্বৰ কুৱেশ্যন পুনে চুক্তি ডেছ চনত স্বাক্ষৰিত হৈছিল তো পুনে চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ল সি নাম্বাৰ 1932 31 নম্বৰ কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা সত্যমেৱ জয়তে এই বাক্যশাৰী মূলতঃ ডেছ গ্ৰন্থৰ পৰা লোৱা হৈছে সত্যমেৱ জয়তে যিটো ৰেখা কথা আছে সেই কথাটো ক'ৰ পৰা লোৱা হৈছে এইটো মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে শুদ্ধ উত্তৰ হ'ল এ নাম্বাৰ 32 নম্বৰ কুৱেশ্যন চপচৰ কুট ডেছ ৰাজ্যৰ পৰম্পৰাগত উৎসৱ চপচৰ কুট কোনটো ৰাজ্যৰ পৰম্পৰাগত উৎসৱ হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব সি নাম্বাৰ মিজোৰাম 33 নম্বৰ কুৱেশ্যন পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল পথৰুঘাটৰ কৃষক বিদ্ৰোহ হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1894 34 নম্বৰ কুৱেশ্যন সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমতে প্ৰয়োগ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ নাম্বাৰ সাউথ আফ্ৰিকা দক্ষিণ আফ্ৰিকা 35 নম্বৰ কুৱেশ্যন পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন এইটো হৈছে সাহাৰা মৰুভূমি শুদ্ধ উত্তৰ এ নাম্বাৰ 36 নম্বৰ কুৱেশ্যন চতুৰ্থক বৃত্তিৰ এটা উদাহৰণ দিয়া তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি নাম্বাৰ বেংক 37 নম্বৰ কুৱেশ্যন বিশ্বৰ আটাইতকৈ গভীৰতম খাদটো হ'ল এইটো শুদ্ধ উত্তৰ হ'ব এ নাম্বাৰ বেৰিনা ট্ৰেঞ্চ 37 নম্বৰ কুৱেশ্যন ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজৰ সীমা কিহে নিৰ্ধাৰণ কৰিছে 38 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব ডি নাম্বাৰ এইটো মেডিটেৰিয়ান সি বা ভূমধ্য সাগৰ 39 নম্বৰ কুৱেশ্যন উত্তৰ পূব সীমান্ত ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয় ক'ত আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি নাম্বাৰ মালিগাঁও 40 নম্বৰ কুৱেশ্যন সোণালী সূতা কাক কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব সি নাম্বাৰ মুগা সূতা সোণালী সূতা বুলি কোৱা হয় 41 নম্বৰ উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণীটোৰ নাম হ'ল ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ নাম্বাৰ ৰকি 42 নম্বৰ কুৱেশ্যন ডেছ হৰ্ণবিল উৎসৱ ধনেশ পক্ষীৰ নামত উৎসৰ্গিত ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ নাম্বাৰ নাগালেণ্ড 43 নম্বৰ কুৱেশ্যন ডেছ গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয় তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি নাম্বাৰ এচিটাইলিন 44 নম্বৰ কুৱেশ্যন ভাৰতৰ লোকপিয়ল ডেছ চনৰ তথ্যমতে ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় 2.6 লোক অসমত বাস কৰি আছে 44ৰ শুদ্ধ উত্তৰ হ'ব বি নাম্বাৰ 2011 45 নম্বৰ কুৱেশ্যন আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন
পৃথিৱীৰ মুঠ মাটিকালি ডেছ নিযুত বৰ্গ কিলোমিটাৰ। তেওঁৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ 510 নিযুত বৰ্গ কিলোমিটাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছত চোৱা যিবোৰ ব্ৰড আনচাৰ কুৱেশ্যন আছে সেইকেইটা আছে তোমালোকৰ কাৰণে। প্ৰথমবাৰ মই ছায়েন্সৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰিছোঁ। আশা কৰিছোঁ তোমালোকৰ উপকৃত হ'ব। তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। আকৌ লগ পাম বেলেগ এটা জিলাৰ কুৱেশ্যন লৈ। ধন্যবাদ।